আমাৰ তিনিখন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটত যি প্ৰলয় হ'ল, মহাপ্ৰলয়, সেই মহাপ্ৰলয় আমি 1750 চনত হৈছিলে বুলি, আহোম যুগত হৈছিলে বুলি শুনিছিলোঁ। তাৰ পাছত হোৱা আটাইতকৈ ডাঙৰ মহাপ্ৰলয় আমাৰ এইটো। গতিকে এই মহাপ্ৰলয়ৰ সময়ত মানুহৰ অৱস্থা সাংঘাতিক ধৰণে বেয়া হৈছে বুলি আমি সকলোৱে জানো। কিন্তু এতিয়া পৰ্যন্ত চৰকাৰখনে আমাৰ মহাপ্ৰলয়ৰ পৰা মানুহবিলাকৰ যিটো তাৎক্ষণিক সাহাৰ্য, তেওঁলোকে কৈছিলে যে ইমিডিয়েট ৰিলিফ এটা দিম। ইমিডিয়েট ৰিলিফ মানে লগে লগে বোকা চোকা চাফা কৰি যাতে মোটামুটি বিচনা এখন কিনি ল'ব পাৰে, কিনি লৈ ঘৰটোত সোমাব পাৰে, এনেকুৱা পৰিস্থিতি এটা কৰিবৰ কাৰণে টকা 15,000 দিব খুজিছিলে। মই আৰু বেছি হুলস্থুল কৰাৰ কাৰণে 25,000 কৰি দিলে আমাৰ দুখন জিলাৰ কাৰণে। কিন্তু এতিয়া পৰ্যন্ত সেই মানুহবিলাকে এতিয়ালৈকে সেইটোও পোৱা নাই। সেইকাৰণে মই এটা সিদ্ধান্ত লৈছিলোঁ, আমাৰ ৰাইজৰ দলে এটা সিদ্ধান্ত লৈছিলোঁ যে আমি তিনিখন জিলা, চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ, এই তিনিখন জিলাৰ মানুহৰ লগত কথা পাতিম আৰু যিবিলাক পৰিয়ালে এতিয়ালৈকে এই প্ৰথম ৰিলিফটো, যিটো আপোনাৰ তাৎক্ষণিক ৰিলিফ বুলি তেওঁলোকে কৈছে, এইটো নাই পোৱা, তেওঁলোকক লগত লৈ আমি চৰকাৰৰ ওচৰত হেঁচা প্ৰদান কৰিম। সেইকাৰণে আজি প্ৰথম কথা পাতিবলৈ ইয়ালৈ আহিলোঁ। দ্বিতীয় বস্তুটো হৈছে যে একচুৱেলি প্ৰকৃত অৰ্থত এটা পৰিয়ালে যদি 10 লাখ টকা নাপায়, তেতিয়াহ'লে কোনো পধ্যে পৰিয়ালবিলাকৰ ক্ষতিপূৰণ নহয়। কিন্তু চৰকাৰে যিটো কৈছে যে টাউনত থকা মানুহবিলাকক 1,20,000 টকা দিব পাৰিব, গাঁৱত থকা মানুহবিলাকক মিনিমাম 1,70,000 পৰা, যিহেতু তেওঁলোকৰ গৰু গোহালি এইবিলাকো থাকে, ভঁৰাল থাকে, 1,70,000 পৰা 3,85,000 টকালৈকে দিয়াব পাৰিব মেক্সিমাম। কিন্তু বেছিভাগে 3,85,000 নাপায়, বেছিভাগে 1,70,000 টকা পাব। এই কথাটোৱে আমাক একদম আচৰিত কৰিছে, কাৰণ যি সময়ত গোটেই পৰিয়ালবিলাকৰ লাখ লাখ টকা লোকচান হৈছে। এখন গাড়ী যদি বেয়া হৈ গৈছে, তাতেতো আপোনাৰ 10 লাখ টকা গ'ল। তো আপুনি নিজে দেখিছে কেনেকুৱা পৰিস্থিতি, হয় নে নহয়? ভিতৰত থকা যিমান আমাৰ কাপোৰ কানিকে ধৰি যিমান বস্তু আছে চববিলাক শেষ হৈ গ'ল, ভঁৰাল ঘৰটো শেষ হৈ গ'ল, গৰু ছাগলী মৰি গ'ল। আজিৰ দিনটোত চৰকাৰে কিন্তু এটা মুৰ্গীত 100 টকা দিছে, এটা গাহৰিত 4,000 টকা দিব কৈছে। তো সেইটো অত্যন্ত ভুল। আৰু এটা পকা ঘৰ কমপ্লিট শেষ হৈ গ'লে 1,20,000 টকা দিব কৈছে। এইটো আমি মানি নলওঁ। চৰকাৰক 10 লাখ টকা দিবৰ কাৰণে, ক'বৰ কাৰণে ৰাইজৰ লগত কথা পাতিবলৈ আহিছোঁ। আৰু ৰাইজৰ হৈ আজি কথা পাতি আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে কেনেকৈ চৰকাৰক আমি প্ৰত্যেকটো পৰিয়ালক, প্ৰলয় বিধ্বস্ত পৰিয়ালক 10 লাখ টকা দিয়াব পাৰোঁ, তাৰ ব্যৱস্থা কৰিম।